নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত মনত ৰাখক এইকেইটা কথা, তেতিয়া নাবাঢ়ে ওজন। ওজন কেতিয়া বৃদ্ধি হয় গমেই পোৱা নাযায় আৰু পিছত ইয়াক কমাবলৈও বহুত কঠিন হয়। যদি আপুনি বিচাৰে যে আপোনাৰ ওজন কেতিয়াও বৃদ্ধি নহয়, নিয়ন্ত্ৰণত ৰাখিব বিচাৰে আৰু শকত হোৱাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে আহাৰ গ্ৰহণ কৰাৰ আধা বা এঘণ্টাৰ পূৰ্বে চুৰুহা বা চুপ খালে বহুত লাভদায়ক হয়। খাদ্য খাওঁতে সদায় ভালকৈ চুবাই খাওক। এনেকুৱা কৰিলে খাদ্য ভালদৰে হজম হয়। বহুবিধ খোৱা বস্তু একেলগে নাখাব। মাছ, মাংস আৰু কণী একেলগে খোৱা উচিত নহয়। খোৱা কাঁহীত ফাইবাৰপূৰ্ণ খোৱা বস্তু বেছিকৈ লওক। শাক-পাচলি, চালাড আদি বেছিকৈ খাওক। সোৱাদতকৈ পুষ্টিত বেছি গুৰুত্ব দিয়ক। খাদ্য গ্ৰহণৰ পিছত আধা বা এঘণ্টাৰ পিছতহে পানী খাওক। ফাষ্ট ফুড, জাংক ফুড সদায় কমকৈ খাওক। এই খাদ্যই দেহৰ অলপমানো উপকাৰ নকৰে। তেল মছলা আদি বেছিকৈ দিয়া খাদ্য বৰ্জন কৰক। আশা কৰোঁ বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টোৰ কথাখিনি বুজিব পাৰিছে। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।